নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। বন্ধুসকল, আমি আলোচনা কৰি আছিলো এষ্ট্ৰলজিকেল ৰিমেডিৰ ওপৰত। বোলে কি কৰিলে কি ৰিমেডি এষ্ট্ৰলজিত থাকিব পাৰে। আমি সাধাৰণতে জানো যে জেমষ্টনৰ বিষয়ে আমি চবেই জানো, কিন্তু তাৰ বাহিৰেও যে অন্য ৰিমেডি আছে সেইটো বহুত মানুহে নাজানে। কিন্তু জ্যোতিষ শাস্ত্ৰ লগত যোন অধ্যয়ন কৰি আছে বা জড়িত তেওঁলোকে জানে। আমি কি পাইছিলো যে প্ৰথমটো হ'ল য়োগা। ঠিক আছে, একদম আদিৰ পৰাই গ্ৰহ নক্ষত্ৰ ঠিক কৰিবৰ কাৰণে য়োগাৰ এটা মহত্বপূৰ্ণ ভূমিকা এটা আছে। তাৰপিছত মন্ত্ৰ যন্ত্ৰ, তাৰপিছত যজ্ঞ, জেমষ্টন আৰু সংকল্প, তাৰপিছত ডনেশ্যন, এইবিলাকতো আছে। চাওক, এইবিলাক এটা দীঘল চাবজেক্ট হয়। আমি জানো যে অকল জেমষ্টন যদি কোনোবাই ধাৰণ কৰিব নোৱাৰে, সক্ষম নহয়, তেনেহলে অন্য কিছুমানো উপায় আছে যি উপায়ৰ দ্বাৰা আমি নিগেটিভ গ্ৰহটোক আমি পজিটিভ কৰিব পাৰো। আহক আজি আমি ফাৰ্ষ্ট আলোচনা কৰিম য়োগাৰ ওপৰত। ঠিক আছে, যাক য়োগ বুলি কয়। য়োগত মানে মানুহে সাধাৰণতে কি ভাবে যে এইটো এটা ফিজিকেল এক্টিভিটি বুলি ভাবে। অকল ফিজিকেল এক্টিভিটিয়ে নহয়, য়োগৰ দ্বাৰা পুৰণি কালত আমাৰ ঋষি মুনি বিলাকে এই য়োগৰ দ্বাৰা বহুত আচৰিত কাম কৰিব পাৰিছিল। য়োগ মানে কি হয় যে মনত ৰাখিব যে আপোনাৰ মাইণ্ড আৰু বডিটোৰ যিটো কানেকশ্যন, সেইটোৰ আমি য়োগৰ দ্বাৰা ইয়াক ভালকে উপলব্ধি কৰিব পাৰো। যেতিয়া আমি ভগৱানক বিচাৰি আমি ইয়াতে পাওঁ যে শিৱ বাবাক আদি যোগী বুলি কোৱা হয়। ঠিক আছে, তেওঁ য়োগ যিটো আমাৰ পৃথিৱীৰ ধাৰালৈ আনিছিল, য'ত শিৱ বাবাৰ লগত জড়িত হৈ আছে। আৰু আমি সেইটোও জানো যে শিৱ বাবা গ্ৰহবিলাকক খুব ধুনীয়াকে শান্ত কৰিব পাৰে। সেইটো কাৰণে য়োগৰ মহত্ব বহুত বেছি আছে। গ্ৰহৰ প্লেনেটাৰী যিটো ডিষ্টাৰবেঞ্চ আছে, চব নৱগ্ৰহ, 9টা গ্ৰহ আছে, 27টা নক্ষত্ৰ আছে, 5টা উপগ্ৰহ আছে, এনেকুৱা আৰু বহুত বস্তু আছে যিটোৱে মানুহ এটাৰ জীৱনত আকাশ মাৰ্গৰ পৰা ইনফ্লুৱেঞ্চ কৰিব পাৰে। আৰু সেই ইনফ্লুৱেঞ্চ খিনি যাতে আমি দূৰ কৰিব পাৰো, সেইকাৰণে আমাৰ প্ৰয়াস সেইটোৱে যে আমি যিমানটা মেজাৰ আছে সেইটো আমি আলোচনা কৰিম। ঠিক আছে, আমি যিহেতু পালো যে 7টা ৰিমেডিৰ মেজাৰ আছে, তো আমি প্ৰথম য়োগটোৰ ওপৰত আলোচনা কৰিম। চাওক, য়োগৰ দ্বাৰা আমি কি হয় যে আমি শুনিছো নহয় কৰ্ময়োগ, কুণ্ডলিনী য়োগা, ঠিক আছে, আৰু ধৰ্ম য়োগা, এই আটাইবোৰ য়োগাৰ আণ্ডাৰত পৰে। যেতিয়া আমি পবিত্ৰ মনেৰে কিছুমান মুদ্ৰা, কিছুমান প্লেনেটৰ যিটো ডিষ্টাৰবেঞ্চ হৈ আছে তাৰ কিছুমান মুদ্ৰা আছে য়োগ শাস্ত্ৰত, আৰু সেই য়োগ শাস্ত্ৰত সেই মুদ্ৰাবিলাকৰ দ্বাৰা যদি আমি নিজকে বডি মাইণ্ড কানেকশ্যনটো কৰিব পাৰো, তেনেহলে আমি পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰিব পাৰো। আৰু পৰমাত্মাৰ দ্বাৰা কি হয় যে যিটো পাৰ্টিকুলাৰ প্লেনেটে আপোনাক ডিষ্টাৰ্ব দি আছে তাক ঠিক কৰা 100% ভূমিকা গ্ৰহণ। তাৰপিছত ডাঙৰ বস্তু হ'ল কি যে ধ্যানৰ দ্বাৰা আমি পাৰ্টিকুলাৰ প্লেনেট এটাক বা সেই প্লেনেটটোৰ যিটো অধিষ্ঠিত দেৱ বা দেৱী হয় তেওঁলোকক আমি সন্তুষ্ট কৰি সেই প্লেনেটটোৰ নিগেটিভ এফেক্ট বিলাকো আমি কমাব পাৰো। আৰু তাৰ মাজত আছে কুণ্ডলিনী চক্ৰ। আমি জানো যে কুণ্ডলিনী 8টা চক্ৰ আছে, একদম মূলাধাৰৰ পৰা আজ্ঞা চক্ৰলৈকে 8টা চক্ৰৰ। সেই 8টা চক্ৰকে যেতিয়া আমি কুণ্ডলিনী য়োগা কৰিম, তেনেহলে আমি তাক এক্টিভেট কৰিব পাৰো। এক্টিভেট কৰিলে কি হ'ব, সেই পাৰ্টিকুলাৰ নিগেটিভ যিটো প্লেনেট আছে সেই প্লেনেটটো আপোনাৰ ৰাশি চক্ৰত ঠিক পজিটিভ হোৱা কাম কৰিব। বিভিন্ন ধৰণৰ বস্তু আছে, খালি মনত ৰাখিব যে আমি যেতিয়া প্লেনেটক সন্তুষ্ট কৰিম য়োগ সাধনাৰ দ্বাৰা, তেনেহলে মনত ৰাখিব যে আমি ভগৱানৰ ওপৰত মানে আমি সম্পূৰ্ণভাৱে ভগৱানক আত্মসমৰ্পণ কৰি দিব লাগে। যেতিয়া আমি শৰীৰটো বা মনটোক সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰি দিব য়োগৰ মাধ্যমেৰে, যেনে ধ্যানৰ মাধ্যমেৰে হওক, মুদ্ৰাৰ মাধ্যমেৰে হওক, কুণ্ডলিনী শক্তি জাগৰণৰ দ্বাৰাই হওক, তেনেহলে আমি যিকোনো ক্ষেত্ৰতে পাৰ্টিকুলাৰ প্লেনেট বা কেইটামান প্লেনেটে যদি আপোনাৰ নিগেটিভ প্ৰভাৱ দি আছে সেই আটাইবোৰকৈ ঠিক কৰিব পাৰি। বহুতে নাজানে যে য়োগ শাস্ত্ৰও যে গ্ৰহ নক্ষত্ৰ ঠিক কৰিব পৰা যায় য়োগ শাস্ত্ৰৰ দ্বাৰা, কিন্তু আমাৰ জ্যোতিষ শাস্ত্ৰত ইয়াৰ বিষয়ে ভালকে উল্লেখ আছে। সেইটো কাৰণে আমি ৰিমেডি মেথডৰ ওপৰত আলোচনা কৰিছো। তো আমি ইয়াতে কি মুখ্যভাৱে আমি ধৰিম যে মন আৰু শৰীৰক আমি একদম 100% যদি আত্মসমৰ্পণ কৰো ঈশ্বৰৰ ওচৰত, ভগৱানৰ ওচৰত য়োগ সাধনাৰ মাজেৰে, তেনেহলে আমি নিগেটিভ প্লেনেটকো পজিটিভ কৰিব পাৰো। আৰু লগতে ধ্যান মুদ্ৰাৰ ধ্যানৰ দ্বাৰা পাৰ্টিকুলাৰ প্লেনেটক আমি ঠিক কৰিব পাৰো। তাৰপিছত কুণ্ডলিনী জাগ্ৰত কৰিও আমি পাৰ্টিকুলাৰ গ্ৰহ এটাক ঠিক কৰিব পাৰো। অভাৰঅল এই যে মুদ্ৰাবিলাক আছে, ধ্যান আছে, এইবিলাকে খুব ভাল কাম কৰে। অলপ দীঘলীয়া সময় হয়, অলপ বেছি দিন কৰিব লাগে, তাৎক্ষণিকভাৱে ৰিজাল্ট নাহে, কিন্তু ইয়াৰ ৰিজাল্ট 100% জাতক বা জাতিকাই পায়।
আজি আমি যোগৰ বিষয়ে আলোচনা কৰিলো অহা ভিডিঅ'ত আমি মন্ত্ৰৰ দ্বাৰা কি মন্ত্ৰ কেনেকে মাতে কোন গ্ৰহৰ দ্বাৰা ৰিলেটেড সেইবিলাক আলোচনা কৰিম আমি ইয়াৰে টোটাল 7টা টপিক বনাম আজি যোগাৰ ওপৰত বনালে একদম লাষ্টত আমি ডনেশ্যনৰ ওপৰত বনাম আশা কৰো এই ভিডিঅ'বিলাকে আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত বা জানাত সহায় কৰিব আৰু যদি কিবা ডাউট থাকে কিবা বুজি নাপায় তেনেহ'লে মোক কমেণ্ট বক্সত লিখিব ডেফিনেটলি মই তাক এইটো সলিউশন দিব চেষ্টা কৰিম আৰু মোৰ ফোন নম্বৰো আছে যদি ওপৰত দেখা পাইছে ফোন নম্বৰ আছে সেই ফোন নম্বৰটো মোক ফোন কৰি যোগাযোগ কৰিব পাৰে ধন্যবাদ